গুৱাহাটীত কুকুৰৰ আক্ৰমণত অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু। গুৱাহাটী মহানগৰীত ভয়ংকৰ ঘটনা। গুৱাহাটীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বেলতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক চন্দ্ৰপ্ৰসাদ শৰ্মাই ঘৰুৱা কুকুৰৰ আক্ৰমণত হোৱা আঘাতত কৰুণভাৱে মৃত্যুবৰণ কৰে। যোৱা মঙলবাৰে শৰ্মাই নিজৰ ঘৰৰ বাৰাণ্ডা আৰু সন্মুখৰ পথটো পৰিষ্কাৰ কৰি থকাৰ সময়তে আক্ৰমণ কৰে কুকুৰটোৱে। জানিব পৰা অনুসৰি কুকুৰটোৰ গৰাকী তৰণী দাস নামৰ এজন লোক। তৰণী দাস খগেন বৰ্মন নামৰ ব্যক্তি এগৰাকীৰ ভাড়াতীয় হিচাপে আছে। সেই সময়ত কুকুৰটো মুক্ত অৱস্থাত আছিল আৰু তেতিয়াই মৃত শৰ্মাক আক্ৰমণ কৰে। শৰ্মাৰ পুত্ৰ আৰু পৰিয়ালৰ লোকে কুকুৰটোৰ আক্ৰমণৰ পৰা শৰ্মাক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল যদিও কুকুৰটোৱে আক্ৰমণ কৰি গৈছিল শৰ্মাক। শৰ্মাৰ লগতে তেওঁৰ ভতিজীকো আক্ৰমণ কৰে কুকুৰটোৱে। অৱশেষত কুকুৰটোৰ এই ভয়ংকৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা শৰ্মাৰ চিকিৎসালয়ত মৃত্যু হয়। গুৱাহাটীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বেলতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক চন্দ্ৰপ্ৰসাদ শৰ্মাই ঘৰুৱা কুকুৰৰ আক্ৰমণত হোৱা আঘাতত কৰুণভাৱে মৃত্যুবৰণ কৰে। যোৱা মঙলবাৰে শৰ্মাই নিজৰ ঘৰৰ বাৰাণ্ডা আৰু সন্মুখৰ পথটো পৰিষ্কাৰ কৰি থকাৰ সময়তে আক্ৰমণ কৰে কুকুৰটোৱে। জানিব পৰা অনুসৰি কুকুৰটোৰ গৰাকী তৰণী দাস নামৰ এজন লোক। তৰণী দাস খগেন বৰ্মন নামৰ ব্যক্তি এগৰাকীৰ ভাড়াতীয় হিচাপে আছে। সেই সময়ত কুকুৰটো মুক্ত অৱস্থাত আছিল আৰু তেতিয়াই মৃত শৰ্মাক আক্ৰমণ কৰে। শৰ্মাৰ পুত্ৰ আৰু পৰিয়ালৰ লোকে কুকুৰটোৰ আক্ৰমণৰ পৰা শৰ্মাক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল যদিও কুকুৰটোৱে আক্ৰমণ কৰি গৈছিল শৰ্মাক। শৰ্মাৰ লগতে তেওঁৰ ভতিজীকো আক্ৰমণ কৰে কুকুৰটোৱে। অৱশেষত কুকুৰটোৰ এই ভয়ংকৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা শৰ্মাৰ চিকিৎসালয়ত মৃত্যু হয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।